হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এক্সপিৰিয়েণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম চিটেট ছেপ্টেম্বৰ 2026 অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। দেৰি নকৰি আমি পোনপোনে কুৱেশ্যন আনচাৰলৈ আগবাঢ়িম। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটোত দিয়া আছে যে মই ব্যৱহাৰ কৰা ভাষাটো যাতে শুদ্ধ হয় সেয়া নিশ্চিত কৰাত মই গুৰুত্ব দিওঁ। উক্ত উদাহৰণটোৰ লগত জড়িত হোৱা কৌশলটো হৈছে, ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াত ক'ব বিচাৰিছে যে মই যেতিয়া এটা ভাষা কওঁ সেই ভাষাটো যাতে শুদ্ধ হয় তাত মই গুৰুত্ব দিওঁ। ইয়াত যি 4টা অপশ্যন দিছে তাৰে কোনটো শুদ্ধ হ'ব। ইয়াত যদি আমি চাব যে অপশ্যন নম্বৰ 4 যিটো আছে স্বৰ নিৰীক্ষণ, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। স্বৰ নিৰীক্ষণ এই কাৰণেই হ'ব যে তেওঁ কি কৰিছে, মানে যিজনে ভাষা এটা কৈছে বা তেওঁ কোৱাৰ লগে লগে কি কৰিছে, ভাষাটো যাতে শুদ্ধ হয় তাৰ লগত তেওঁ মানে বহুত গুৰুত্ব আৰোপ কৰিছে। সেইকাৰণে ইয়াত স্বৰ নিৰীক্ষণ শুদ্ধ উত্তৰ হ'ব। এতিয়া 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে, দ্বিতীয় মানৰ ছাত্ৰ ছাত্ৰীয়ে এই মোৰ 2 বাহু 2 ভৰি মোৰ শিশু পদ্ধতি গাইছে আৰু গোৱাৰ লগে লগে পদ্ধতিত উল্লেখ থকা ধৰণে অংগ প্ৰত্যংগবোৰ শুদ্ধকৈ স্পৰ্শ কৰিছে। এই ক্ষেত্ৰত শিক্ষকে কোন পদ্ধতি ব্যৱহাৰ কৰিছে বা কৰি এনেধৰণৰ শিকাইছে, ইয়াত আমি ক'ব লাগে। ইয়াত কি কৈছে যে যেতিয়া এজন মানে এটা শ্ৰেণী কোঠাত কি কৰিছে, ছাত্ৰ ছাত্ৰীসকলে যেতিয়া এটা পদ্য গাইছে, এই মোৰ 2 বাহু 2 ভৰি মোৰ, এনেকুৱা ধৰণৰ গাইছে। গাই যোৱাৰ লগে লগে যেতিয়া এই মোৰ 2 বাহু কৈছে, 2 বাহুখন চুই চাইছে, আৰু যেতিয়াই কৈছে 2 ভৰিৰ কথা কৈছে, 2 ভৰি চুই চাইছে, তেনেকুৱা ধৰণৰ যদি আন অংগ প্ৰত্যংগবোৰৰ কথা কৈছে, সেই মানে কৈ যোৱাৰ লগে লগে তেওঁলোকে অভিনয় কৰিছে বা অংগ প্ৰত্যংগবোৰ চুই চাই মানে দেখাই দিছে। ইয়াত তেওঁ শিক্ষকজনে কি কৰিছে, কোনটো পদ্ধতি অনুসৰণ কৰিছে। ইয়াৰ প্ৰথম অপশ্যনত দিয়া আছে হাড়গ্ৰাহী বা বৰ্ণিল পদ্ধতি, 2 নম্বৰত দিয়া আছে শ্ৰব্য ভাষিক পদ্ধতি, 3 নম্বৰত দিয়া আছে যোগাযোগমূলক ভাষা শিক্ষণ পদ্ধতি, আৰু 4 নম্বৰত দিয়া আছে সম্পূৰ্ণ শাৰীৰিক সঁহাৰি। ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ 4টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, সম্পূৰ্ণ শাৰীৰিক সঁহাৰি, অৰ্থাৎ TPR, টোটেল ফিজিকেল ৰেছপন্স। ইয়াত সেইকাৰণেই টোটেল ফিজিকেল ৰেছপন্স হৈছে যে ছাত্ৰজনে যেতিয়া কবিতাটো কৈছে বা অংগ প্ৰত্যংগবোৰৰ নাম লৈছে, নাম লোৱাৰ লগে লগে কি কৈছে, তেওঁ সেইবোৰ চুইও চাইছে। সেইকাৰণে ইয়াত আমি শাৰীৰিক পদ্ধতি ব্যৱহাৰ কৰিছে বুলি শিক্ষকজনে ক'ব পাৰি। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে যে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক কিছুমান গোটত ভাগ কৰি দিছে। মানে কি কৈছে, শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক কিছুমান গোটত ভাগ কৰি দিছে, 2জন বা 3জনকৈ একোটা গোট বনাই দিছে। যে এটা গোটে তেওঁলোকৰ আগদিনা শিকা পাঠ এটাত পোৱা শব্দ ভাণ্ডাৰৰ 5টাকৈ প্ৰশ্নোত্তৰ কৰি আনে আৰু এনেধৰণে আন এটা গোটৰ সৈতে প্ৰশ্নোত্তৰবোৰ সাল সলনি কৰে। এই কাৰ্যটো তলত দিয়া কোনটো উদাহৰণ। ইয়াত কৈছে যে শিক্ষকজনে তেওঁলোকক মানে ছাত্ৰ ছাত্ৰীসকলক গোটত ভাগ কৰি দিছে আৰু আগদিনাই যদি কোনোবা এটা গ্ৰুপক মানে এটা শব্দ ভাণ্ডাৰ শিকাইছে বা কেইবাটা শব্দ ভাণ্ডাৰ শিকাইছে, তাৰ পৰা কিছুমান 5টাকৈ কৈছে, ইয়াতে 5টা কুৱেশ্যন আনচাৰ কৰি আনিব দিছে, আৰু সেইখিনি কি কৰিছে, তেওঁ চেঞ্জ কৰি লৈছে আন এজনৰ লগত। মানে এই যিটো পদ্ধতি আছে, এই পদ্ধতিক আমি কি বুলি ক'ব পাৰি। ইয়াত আমি ক'বই মানে এইটো একেবাৰে সহজে হয়, মানে সহপাঠী মূল্যায়ন কৰিছে। তেওঁলোকে কি কৰিছে, এজনে আন এজনৰটো মূল্যায়ন কৰিছে আৰু আন এজনে আন এজনৰটো মূল্যায়ন কৰিছে। চ' ইয়াত হ'ব সহপাঠী মূল্যায়ন। স্বমূল্যায়ন ইয়াত হোৱা নাই বা গঠনমূলক মূল্যায়নো ইয়াত হোৱা নাই। ইয়াত আমি অপশ্যন নম্বৰ 1টো ইয়াৰ শুদ্ধ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কি দিয়া আছে, যে মোৰ শিক্ষকে মোক যেতিয়া কাৰ্ড এখন দিয়ে, মানে মোক কি কৈছে, মোৰ শিক্ষকে মোক কেতিয়াবা কাৰ্ড এখন দিয়ে, তেওঁ কাৰ্ডখনত শব্দ এটা চুটি বাক্য এটা লিখি দি মোক অভিনয় কৰি তাৰ বিষয়ে বুজাবলৈ কয়। তাৰ পাছত আমাৰ শ্ৰেণীৰ বাকীবোৰে মোৰ অভিনয় বা অংগী ভংগীৰ পৰা সেই শব্দ বা বাক্যবোৰ অনুমান কৰিব লাগে। এই খেলটো মই খেলি বৰ ভাল পাওঁ। ছাত্ৰগৰাকী এই বাক্যটোৰ পৰা তেওঁৰ শিকন অগ্ৰাধিকাৰটো বাছি উলিওৱা। ইয়াত কৈছে যে মানে শিক্ষক এজনে যেতিয়া ছাত্ৰ ছাত্ৰীসকলক কি কৰিছে, মানে মাজত মানে এটা খেল অনুষ্ঠিত কৰিছে। সেই খেলটো এনেকুৱা ধৰণৰ খেল, আখৰ খেল, মানে যিটোৱে কি কৰিছে, এটা কাৰ্ড এখন দিব আৰু এই কাৰ্ডখনত এটা চুটি এটা বাক্য লিখা থাকিব বা কেইটামান শব্দ লিখা থাকিব, আৰু সেই বাকী যিজনক মাতি আনি মানে দিছে আৰু কাৰ্ডখন, সেই তেওঁ কি কৰিব লাগিব, মানে তাত অভিনয় কৰি দেখুৱাব লাগিব, আৰু বাকীবোৰে তাৰ মানে অভিনয়ৰ পৰা এইটো কি কৰিব লাগিব, মানে কি শব্দ আছে সেইটো ক'ব লাগে। কাৰ্ডখনত বা ফ্লেছ কাৰ্ডখনত কি শব্দ আছে বা বাক্য আছে সেইটো ক'ব লাগে। এই খেলটো খেলি বৰ ভাল বুলি কৈছে, আৰু ইয়াত কোনটো শিকনৰ পদ্ধতি মানে অংশগ্ৰহণ কৰিছে ইয়াতে ছাত্ৰ ছাত্ৰীসকলে। ইয়াত যদি প্ৰথম দিয়া আছে যে মই সক্ৰিয়ভাৱে তথা গতিশীলতাৰে জড়িত হ'ব পাৰিলে ভাষাটো ভালকৈ মনত ৰাখিব পাৰোঁ, এইটো ইয়াৰ শুদ্ধ হ'ব। ইয়াত কি কৰিছে, মানে ছাত্ৰ ছাত্ৰীসকল মানে কি কৰিছে, সক্ৰিয়ভাৱে আৰু গতিশীলতাৰে ইয়াত জড়িত হ'ব পাৰিছে, আৰু সেইকাৰণে কি কৰিছে, তেওঁলোকে ভাষাটো ভালকৈ শিকিব পাৰিছে। আৰু যি 2 নম্বৰত দি আছে মই দেখা পালে ভাল, মই কি কৈছে ইয়াতে, মই দেখা পালে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ। ইয়াত দেখা পোৱাৰ কথা কোৱা নাই, ইয়াত কি কৰিছে, মানে নেদেখাকৈয়ে ক'ব লগা হৈছে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1। এতিয়া নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5লৈ। কুৱেশ্যন নম্বৰ 5ত এটা উক্তি আৰু এটা যুক্তি দিয়া আছে। ইয়াত আমি ক'ব লাগে,
মানে শুদ্ধ হয় নে নাই উক্তিটোত দিয়া আছে সকলো বিদ্যাৰ্থী ইয়াত কৈছে সকলো বিদ্যালয়লৈ অহা শিশুৱেই বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰকাৰী ইয়াত কি কৈছে যে যিবোৰ ছাত্ৰ ছাত্ৰী শিক্ষক স্কুললৈ আহে বা বিদ্যালয়লৈ আহে তেওঁলোকে কি কৰিছে সকলোৱে পটু ভাষা ব্যৱহাৰ কৰে তাৰ কাৰণটো কি যে ছাত্ৰ ছাত্ৰীসকল বা শিশুৱে কি কৰে মাতৃভাষা প্ৰথমেই শিকি লয় মাকৰ পৰা বা ঘৰুৱা পৰিৱেশত থাকি প্ৰথমে মাতৃভাষাটো শিকি লয় আৰু সেইকাৰণে ইয়াত কৈছে যে ছাত্ৰ ছাত্ৰীসকল যেতিয়া স্কুললৈ যায় যোৱাৰ পিছত প্ৰতিগৰাকী একোগৰাকী কি হয় পটু ভাষা ব্যৱহাৰকাৰী বুলি কৈছে এইটো একেবাৰে শুদ্ধ উত্তৰ হয় এইটো হয় সঁচা কথা আৰু ইয়াত যি 2 নম্বৰ দি আছে ভাষাৰ সংস্কৃতিৰ বৈচিত্ৰ্য বা বিবিধতাৰ বাবে শিশুবোৰে নিজৰ পটুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় ইয়াত কৈছে যে ভাষা আৰু যি সাংস্কৃতিক বৈচিত্ৰতা থাকে আমাৰ মাজত বিভিন্ন ধৰণৰ বৈচিত্ৰ্য মানুহৰ মাজত থাকে আৰু এই বৈচিত্ৰ্যৰ কাৰণে কি কৈছে শিশুসকলে যি নিজৰ পটুতা বা কি আছে ভাষা শিকাৰ মানে যি শিকিছে সেইটো তেওঁলোকৰ আন মানুহৰ আগত কি কৰিব নোৱাৰে প্ৰকাশ কৰিবলৈ সক্ষম নহয় এইটো শুদ্ধ নহয় এইটো ভুল হয় সো ইয়াত অপচন যদি আমি চাওঁ এ শুদ্ধ আৰু আৰ অশুদ্ধ হ'ব অপচন নম্বৰ 4 ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ 6 নম্বৰ কোৱেশ্চনটোত কি কৈছে পঞ্চম মানৰ ছাত্ৰ মঞ্জিতে নিজৰ শিক্ষক বন্ধুৰ দুবছৰীয়া শিশু এটাৰ সৈতে কথা পাতোতে ভিন ভিন ধৰণে ভাষা ব্যৱহাৰ কৰে অৰ্থাৎ সামাজিক পৰিস্থিতি অনুসৰি ভাষাৰ ব্যৱহাৰ মঞ্জিতে জানে মঞ্জিতে ভাষা ব্যৱহাৰৰ এই বৈশিষ্ট্যটো হৈছে মানে কি কৈছে ইয়াতে এজন ছাত্ৰ মঞ্জিতে কি কৰিছে যেতিয়া তেওঁ এজন বন্ধুৰ লগত কথা কয় বেলেগ ধৰণে কথা কয় আৰু যদি এজন শিক্ষকৰ লগত কথা কয় তেওঁ অলপ বেলেগ ধৰণে কথা ক'ব বা কৈছে আৰু আন বাকী শিশুসকলৰ সৈতে কথা পাতোতে তেওঁ কি কৰে বেলেগ এটা ভাষাৰ ব্যৱহাৰ কৰে অৰ্থাৎ মঞ্জিতে কি কৰিব জানে যে তেওঁ কোনটো পৰিস্থিতিত কেনেকুৱা ধৰণৰ ভাষা ব্যৱহাৰ কৰিব লাগে সেইটো মঞ্জিতে ধুনীয়াকৈ জানে মানে সেইটোৱে কৈছে এইটো মঞ্জিতৰ কি কোনটো ব্যৱহাৰৰ মানে কাৰ্য আমি ক'ব পাৰি ইয়াত যদি আমি অপচন কেইটা চাওঁ অপচন নম্বৰ 4 যি দিয়া আছে প্ৰয়োগবাদ বা বাস্তৱবাদ এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰ মানে কি বাস্তৱবাদ মানে কি প্ৰয়োগবাদ মানে কি প্ৰেগমেটিজম মানে তেওঁ কি কৰিছে পৰিস্থিতি অনুসৰি নিজকে চম্ভালিবলৈ সক্ষম হৈছে যেতিয়াই যি ভাষাৰ কোৱাৰ প্ৰয়োজন সেইমতে কি কৰিছে সেই ভাষাৰ তেওঁ ব্যৱহাৰ কৰিব পাৰিছে সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 4 এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7ত কি দিয়া আছে এগৰাকী মাকে লক্ষ্য কৰিছে যে তেওঁৰ শিশুটিৰ কেতিয়াও ঘৰৰ ডাঙৰৰ মুখত বা সহোদৰৰ মুখত নুশুনা কথা কিছুমান কয় মানে শিশুসকলৰ এইটো চৰিত্ৰই হয় তেওঁলোকে কি কৰে কনষ্ট্ৰাকটিভিষ্ট হয় তেওঁলোকে নিজে কৰি ভাল পায় কোনো এটা ভাষা শিকিলে বা এটা শব্দ শিকিলে সেই শব্দটোৰে তেওঁলোকে কি কৰে মানে মিল থকা কিছুমান আন শব্দ তেওঁলোকে ক'বলৈ চেষ্টা কৰে সেইটো কৈছে ইয়াতে তাৰপিছত চাবা কি কৈছে মুখত নুশুনা কথা কিছুমান কয় মানে আন ঘৰৰ মানুহে সেইবোৰ কথা কেতিয়াও নকয় সেই কথাবোৰ তেওঁ কি কৰি থাকে কৈ থাকে বুলি কৈছে মাকগৰাকী শিশুটিৰ এই কাৰ্যত বিমূৰত পৰিছে কাৰণ তেওঁ বিশ্বাস কৰি আহিছিল যে শিশুৱে সদায় পৰিয়ালৰ মানুহৰ আৰু নিকট পৰিৱেশক অনুসৰণ কৰিহে ভাষা শিকে মাকগৰাকীৰ এই ধাৰণাটো হৈছে কি কৰিছে মাকগৰাকীৰ ধাৰণা আছিল যে মানে অকল যি ঘৰুৱা পৰিৱেশ থাকে বা ডাঙৰৰ মুখত বা গাঁৱলীয়া মানুহ যি থাকে সেইসকলৰ মুখত মানে ভাষা শুনিয়ে কি কৰে শিশুসকলে আচলতে ভাষা শিকে তেওঁ এই মাকৰ যি এই ধাৰণাটো আমি কি বুলি ক'ব পাৰোঁ ইয়াত যি অপচন নম্বৰ দি আছে চাবা অপচন নম্বৰ 1ত দি আছে বহুভাষিকতা ইয়াত জানো বহুভাষিকতাৰ কথা আছে জানো কথা নাই তো ইয়াত বহুভাষিকতা নহয় দেশীবাদটো নহয় আৰু আচৰণবাদ বুলিও নহয় ইয়াত আমি যদি চাব যাওঁ কনষ্ট্ৰাকটিভিষ্ট অৰ্থাৎ গঠনবাদৰ কথা ইয়াত কৈছে মাকগৰাকীয়ে বিশ্বাস কৰে যে মানে নিজৰ যি শিশু থাকে সেই শিশুৱে কি কৰে অকল নিজৰ ঘৰুৱা পৰিৱেশ বা আশে পাশে যি মানুহ থাকে তেওঁলোকৰ পৰাই তেওঁ শুনি ভাষা শিকে কিন্তু যদি আমি চাব যাওঁ এজন মনোবিজ্ঞানী আছিলে জিন পিয়াজে তেওঁ কি কৈছিলে শিশুৱে নানা বৈজ্ঞানিক বুলি কৈছিলে শিশুসকলক মানে তেওঁলোকে এজন বৈজ্ঞানিক হয় তেওঁলোকে নিজেই এটা ভাষা শুনাৰ পিছত বা এটা শব্দ শুনাৰ পিছত সেইমতে নিজে বনাই কিছুমান শব্দ তেওঁলোকে ক'ব পাৰে এতিয়া নেক্সট কুৱেশ্চনটো লৈ কুৱেশ্চন নম্বৰ 8ত কি কৈছে তলত দিয়া কোন ধৰণৰ নৈপুণ্য বা দক্ষতা শিশুৱে আনুষ্ঠানিক পঠন নিৰ্দেশৰ আৰম্ভ কৰাৰ আগতেই বিকশিত হয় আৰু পৰৱৰ্তী বৌদ্ধিক দক্ষতাৰ ভেটি নিৰ্মাণ কৰে ইয়াত কি ক'ব বিচাৰিছে যে এগৰাকী শিশুৱে যেতিয়ালৈকে তেওঁ পঠন ষ্টাৰ্ট নকৰে বা স্কুললৈ যোৱাৰ আগতেই তেওঁ কি কৰে এটা পঠন নিৰ্দেশ আগতেই বিকশিত হয় আৰু পৰৱৰ্তী বৌদ্ধিক ক্ষমতাৰ কি হৈছে দক্ষতাৰ ভেটি নিৰ্মাণ হয় তেওঁ স্কুললৈ যোৱাৰ আগতে বা পঢ়াৰ আগতে বা লিখাৰ আগতেই তেওঁ সেই কাৰ্যটো ষ্টাৰ্ট হৈ যায় ঘৰৰ পৰাই এইটোক আমি ক'ব পাৰি মানে তাৰ ইয়াত ক'ব বিচাৰিছে যে মানে যেতিয়া এটা শিশুৱে স্কুললৈ যায় বা
তেওঁ যেতিয়া পঠন বা লিখন ষ্টাৰ্ট কৰে তাৰ আগতেই যদি মাকক বা ডাঙৰক কিতাপ মানে পঢ়া দেখা পাইছে তেওঁ কিতাপৰ পাত এনেই লুটিয়াব, কিতাপবোৰ লাৰি চাব বা তেওঁৰ হাতত যি পেঞ্চিলডাল থাকিব সেইটোৰে কি কৰিব, ঘৰৰ যি দেৱাল থাকিব বা যি বস্তু পাতি থাকিব সেইবোৰত কি কৰিবলৈ চেষ্টা কৰিব, তেওঁ দাগ দিবলৈ চেষ্টা কৰিব। সেইকাৰণে কি হয়, তেওঁ পঢ়াৰ মানে পঠন দক্ষতাৰ আগতেই অলপ কি হয়, বিকাশ হয় পঠনৰ আগতেই, আৰু তেওঁৰ কি হয়, কলমটো ভালকৈ ধৰিবলৈ শিকে। ইয়াক আমি ক'ব পাৰি যে উদীয়মান সাক্ষৰতা বুলি ক'ব পাৰি। ইয়াত অপশ্যন নম্বৰ 1টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, উদীয়মান সাক্ষৰতা অৰ্থাৎ ইমাৰ্জেণ্ট লিটাৰেচি বুলি ক'ব পাৰি। এতিয়া 9 নম্বৰ কুৱেশ্যনটোলৈ নেক্সটৰ 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এগৰাকী আইতাকে সৰু ল'ৰা ছোৱালীৰ কিতাপৰ পৰা সদায় পঢ়ি শুনাই ভাল পায় আৰু এনেদৰে তেওঁ শিশুহঁতক বিকাশৰ সৈতে আৰু নতুন চিন্তাৰ সৈতে পৰিচয় কৰোৱায়। ইয়াত এগৰাকী আইতাকৰ কথা কৈছে। এগৰাকী আইতাকে কি কৰে, এই সৰু সৰু ল'ৰা ছোৱালীবোৰ যে থাকে তেওঁলোকৰ কিতাপৰ পৰা সদায় একোটা পাঠ পঢ়ি শুনায় আৰু এনেকুৱা ধৰণৰ পঢ়ি শুনাই তেওঁলোকৰ চিন্তাৰ বিকাশ ঘটায়। তাৰপিছত চাবা কি কৈছে, যে ল'ৰা ছোৱালীবোৰৰ এই প্ৰক্ৰিয়াটো খুব সক্ৰিয়ভাৱে জড়িত হৈ পৰে। আৰু ল'ৰা ছোৱালীবোৰো কি কয়, যেতিয়া কোনোবা এজনে সাধু কথা পঢ়ি শুনায় তেতিয়া বহুত ভাল লাগে, ইণ্টাৰেষ্টিং লাগে। আৰু ইয়াত কৈছে ল'ৰা ছোৱালীহঁতেও বহুত মানে কি কৰে, আগ্ৰহেৰে সেইটো শুনে বা সক্ৰিয়ভাৱে তাৰ লগত জড়িত হৈ পৰে। আইতাকগৰাকীৰ এই কৌশলটোক আমি কি বুলি ক'ব পাৰিম? ইয়াত যে 4টা অপশ্যন দি আছে, ডাঙৰকৈ শব্দ কৰি কৰা পঠন। ইয়াত অকল ডাঙৰকৈ শব্দ কৰি কৰা পঠন হৈছেনে? ইয়াত চাবা কৈছে 2 নম্বৰত আদৰ্শ পঠন। ইয়াত আদৰ্শ পঠনৰ কথা কৈছে এনে অপশ্যন নম্বৰ 4ত দি আছে বচনমূলক পঠন, এইবোৰো নহয়। ইয়াত আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 3টো হ'ব শুদ্ধ উত্তৰ, অংশীদাৰী বা সমিলমিল পঠন। ইয়াত কি কৰিছে, মানে অংশীদাৰিত্ব হিচাপে কি কৰিছে, পঢ়িছে আইতাকজনীয়ে। এতিয়া নেক্সট কুৱেশ্যন 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটোত দিয়া আছে যে পঠন শিকাবৰ কাৰণে বৰ্ণ আৰু ধ্বনিৰ দৰে প্ৰাৰম্ভিক বা মৌলিক বিষয়েৰে আৰম্ভ কৰা এক শিকন অধিগমন বা পদ্ধতি এপ্ৰ'চটোক কি বুলি জনা যায়, য'ত শিশুক ধ্বনি লগ লগাই শব্দ গঠন কৰিবলৈ শিকোৱা হয়। ইয়াত কৈছে কি, আমি যেতিয়া এটা ভাষা শিকো বা এটা বাক্য বা এটা পেৰেগ্ৰাফ যেতিয়া পঢ়ো তাৰ দুটা এপ্ৰ'চ থাকে। এটা হৈছে টপ ডাউন এপ্ৰ'চ বা অৰ্ধমুখী পদ্ধতি, আৰু আনটো হৈছে বটম আপ, এটা হৈছে টপ ডাউন অৰ্থাৎ ঠিকে আছে, টপ ডাউন মানে টপৰ পৰা তললৈ অহা মানে অৰ্ধমুখী, আৰু এটা হৈছে বটম আপ অৰ্থাৎ ঊৰ্ধমুখী পদ্ধতি। ইয়াত কৈছে যে ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে, প্ৰথমে যি ধ্বনিবোৰ আছে, আখৰবোৰ আছে, সেই আখৰবোৰ কি কৰিছে, লগ লগাই শব্দ গঠন কৰিবলৈ শিকিছে। ইয়াত যদি আমি চাব যাওঁ মানে সৰুৰ পৰা ডাঙৰ লৈ গৈছে। ইয়াত আমি যদি ক'ব যাওঁ কোনটো পদ্ধতিতে ব্যৱহাৰ কৰিছে, ইয়াত ঊৰ্ধমুখী পদ্ধতি ইয়াত ব্যৱহাৰ কৰিছে, অৰ্থাৎ বটম আপ পদ্ধতি ইয়াত ব্যৱহাৰ কৰা হৈছে। চ' আজিৰ ভিডিঅ'টো এই 10টা কুৱেশ্যন আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নপাহৰিব, আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।